এফালে দিল্লীত বিজেপিলৈ প্ৰদ্যুৎ বৰদলৈক আদৰণি আৰু আনফালে নগাঁও ৰাজীৱ ভৱনত জ্বলিছে বৰদলৈৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ হোৰ্ডিং। এটা নিশাৰ ভিতৰত যেন শাসক বিৰোধীৰ ৰাজনীতি উলট পালট হৈ গ'ল। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গৌৰৱ গগৈক কাৰ্যতঃ অকলশৰীয়া কৰি প্ৰদ্যুৎ বৰদলৈ সোমালগৈ বিজেপিৰ বৰঘৰত। নগাঁৱৰ সাংসদজনে দল ত্যাগ কৰাৰ পাছতেই কংগ্ৰেছত এক প্ৰকাৰ ভূমিকম্পৰ সৃষ্টি হৈছে। কংগ্ৰেছ ত্যাগৰ পাছতে নগাঁৱৰ সাংসদ পদ নীতিগতভাৱেই ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। ইয়াৰ লগে লগে নগাঁও লোকসভা সমষ্টিত আগন্তুক ছমাহৰ ভিতৰত হ'ব পাৰে উপ নিৰ্বাচন। কিন্তু তাৰ পূৰ্বেই অধিক উত্তপ্ত হৈছে নগাঁৱৰ কংগ্ৰেছৰ ৰাজনীতি। প্ৰদ্যুৎ বৰদলৈৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ হোৰ্ডিংসমূহ এইদৰেই আঁতৰাই দিয়া হৈছে ৰাজীৱ ভৱনৰ পৰা। কংগ্ৰেছৰ ক্ষুব্ধ কৰ্মীসকলে নগাঁৱৰ সাংসদজনৰ বেনাৰ পোষ্টাৰ হোৰ্ডিং আদি ৰাজীৱ ভৱনৰ পৰা আঁতৰাই দিয়াই নহয়, জ্বলাইও দিয়া হ'ল এইসমূহ সা সামগ্ৰী। দিয়া নাছিলে তেওঁকতো এম পি বনালে। আমাৰ ৰকিবুল চান্দ ছাৰে তেওঁক মাৰ্ঘেৰিটাৰ পৰা আনিলে, তেওঁক ইমান মৰম চেনেহ কৰি পেলাই তেওঁক এম পি বনালে। আজি কি কৰিলে তেওঁ কি কৰিলে? তেওঁক কি দিয়া নাছিলে? তেওঁ হ'ল মাৰ্ঘেৰিটাৰ পৰা আহি পেলাই এটা আঞ্চলিক সদস্যৰ পৰাও বোলে 20 লাখ টকা লৈছিলে। আপোনালোকে গম পাই 20 লাখ টকা এনেকৈ লয়। প্ৰত্যেকবাৰ এনেকৈ হ'ল কমিশ্যন চিষ্টেম কৰি পেলাই এনেকৈ তেওঁলোকে খালি পইচাৰ ৰাজনীতি কৰে। খালি তেওঁ আহি বাহিৰৰ পৰা আহি পেলাই আমি জিকাও, আহি পেলাই তেওঁ তলতে বিজেপিৰ লগত এজেঞ্চি হৈ পেলাই এনেকৈ কাম কৰে। এইটো হয় নেকি? তেনেকৈ একো ফেক্টৰ নাই, একো ক্ষতি নহয়, একো ক্ষতি নাই। কাৰণ কংগ্ৰেছ এটা মহাসাগৰ। তেওঁ আজি এটা গৈছে, তেওঁৰ জেগাত অন্য প্ৰদ্যুৎ বৰদলৈ আহি যাব। তেওঁ কংগ্ৰেছ এটা মহাসাগৰ। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগৰ কাৰণ বিচাৰি পাইছে প্ৰাক্তন কংগ্ৰেছ বিধায়ক দুৰ্লভ চমুৱাই। শুনক কি ক'লে নগাঁৱৰ কংগ্ৰেছ নেতাজনে। তেওঁলোকে শোষণটো চলাই যাব পাৰে কয়লা খননৰ, কিন্তু কয়লা লবিৰ হেঁচাত এইবিলাক হৈছে মিলন, আৰু এইবিলাক অস্থায়ী মিলন। আকৌ এইবিলাক নাইকিয়া হৈ যাব। তেওঁ অপমান বোধ কৰিছে, কি কৰিছে নাজানো, কিন্তু মানে তেওঁতো বহুত সন্মানো কংগ্ৰেছৰ পৰাই পাইছে। যিটো সন্মান পাইছে সেইটো দলে দিছে। ইয়াত ব্যক্তি প্ৰাধান্যতা, অমুকে মোক এনেকে ক'লে, অমুকে মোক অপমান কৰিলে, সেইটো ক'বলৈ সহজ। প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰা নেতাক গৌৰৱ গগৈয়ে গামোচা পিন্ধোৱাক কেন্দ্ৰ কৰিয়েই সংঘাতৰ সূত্ৰপাত হৈছিল। কিন্তু এই সংঘাতে নিৰ্বাচনৰ কেইটামান দিনৰ প্ৰাক্ষণত প্ৰদ্যুৎ বৰদলৈৰ দৰে শীৰ্ষ নেতাই দলত্যাগ কৰিবলগীয়া পৰিস্থিতিয়ে প্ৰভাৱ পেলাব পাৰে কংগ্ৰেছত। এজন নেতা যেতিয়া হয়, তেওঁৰ পিছপিনে কিন্তু তেওঁৰ বহু শুভাকাংক্ষী থাকে। যিকোনো নেতাই হওক, আজি এজন প্ৰাৰ্থী হৈছো যদিও মোৰ পিছপিনেও বহু শুভাকাংক্ষী আছে। আচলতে কিছু কথা শুভাকাংক্ষীসকলৰ লগতো আলোচনা কৰিব লাগিছিল। সেই আলোচনাৰ মাধ্যমেৰে যাব লাগিছিল। জীৱনত আপোনাৰ কথাৰ মনোমালিন্য বা মতানৈক্য আপোনাৰ হ'ব পাৰে, সেইটো নহয় যে আমি দল এৰি যামগে, সেইটো হ'ব নোৱাৰে। কিয় কাৰণে আপোনাৰ পিছপিনেও বহুখিনি মানুহ আছিল। সেই মানুহখিনিৰ কথাও এবাৰ ভাবিব লাগিছিল। এটা পৰুৱা গ'লেও কংগ্ৰেছ দলৰ ক্ষতি হয়, আৰু এজন নেতা গৈছে, তেওঁ সাংসদ। মই ভাবোঁ যে আমাৰ তৃণমূল কৰ্মীৰ বহু মনোবল হ্ৰাস হ'ব। আমি সকলোকে একগোট কৰি পেলাই আমি আগুৱাই যাব লাগিব। আগন্তুক দিনত আমি নিৰ্বাচনত ভালকৈ আমি অৱতীৰ্ণ হ'ব লাগিব। নগাঁৱৰ পৰা কৃষ্ণ শইকীয়াৰ সহযোগত নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।